দৈৱকীয়ে পূৰ্বৰ জন্মৰ পুণ্যৰ বলতহে কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। দৈৱকী আছিল ধৰ্মিষ্ঠা সতী আৰু পুণ্যৱতী নাৰী। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ গৈ আছোঁ বাসুদেৱ আৰু দৈৱকীৰ বিবাহ কাহিনী। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে যে বাসুদেৱ আৰু দৈৱকী পূৰ্বৰ জন্মত কোন আছিল? যদি নাজানে, আহক এই কাহিনীটোৰ মাধ্যমেৰে শুনো। পূৰ্বৰ জন্মত বাসুদেৱ আছিল ব্ৰহ্মাৰ পুত্ৰ কাশ্যপ মুনি আৰু দৈৱকী আছিল দেৱ মাতা কাশ্যপ মুনিৰ পত্নী অদিতি। দেৱমিঢ়ৰ ঔৰসত মাৰিয়াৰ উদৰত কাশ্যপ মুনি নৰৰূপে জন্ম লাভ কৰি বাসুদেৱ নাম হৈছিল। এইফালে আকৌ আহুক নন্দন দেৱক ৰজাৰ কন্যাৰূপে অদিতি দেৱীয়ে দৈৱকী নাম লৈ পৃথিৱীত জন্ম লাভ কৰিছিল। বসুদেৱ আৰু দৈৱকী দুয়ো যদুবংশত জন্ম লাভ কৰিছে। দৈৱকীৰ ককায়েক কংস আৰু বাসুদেৱ দুয়ো ভাল বন্ধু আছিল। বাসুদেৱে সকলো সময়তে ৰাজকুমাৰ কংসক সহায় কৰিছিল। বাসুদেৱৰ প্ৰথমা পত্নী আছিল ৰোহিণী। এইফালে আকৌ চাওঁতে চাওঁতে কংসৰ ভগ্নী দৈৱকীও গাভৰু হ'ল। বিবাহৰ বাবে পিতৃ দেৱকে দৰা বিচাৰি আছিল। পৰম ধাৰ্মিক আৰু কংসৰ বন্ধু হোৱা বাবে কংসই দৈৱকীক বাসুদেৱৰ লগত বিবাহ দিবলৈ ইচ্ছা কৰিছিল। যুৱৰাজ কংসৰ কথামতে ৰজা দেৱকে বিবাহিত বসুদেৱলৈকে দৈৱকীক বিয়া দিবৰ বাবে ৰজা দেৱক মান্তি হ'ল। যথা সময়ত গৰ্গমুনিৰ দ্বাৰা দৈৱকী বসুদেৱৰ বিবাহ কাৰ্য সমাপন হ'ল। দেৱক ৰজাই জীয়েক দৈৱকীৰ বিবাহৰ যৌতুক হিচাপে ঘোঁৰা, স্বৰ্ণপাত্ৰ, ৰত্নময় দ্ৰব্য, শত শত দাসী আৰু অলেখ বয় বস্তু দিলে। দৈৱকী পৰমা সুন্দৰী, পৰম ধৰ্মপৰায়ণা আৰু মধুৰ ভাষিনী আছিল। পকা বেলৰ দৰে তেওঁৰ ওঠ আৰু অধৰ পদুম পাহিৰ দৰে চকু জুৰি, মুখত মৃদু হাঁহি। শৰতৰ চন্দ্ৰৰ দৰে মুখৰ উজ্জ্বলতা। তেওঁৰ ৰূপত সকলোৰে মন মোহিত হয়। অতিকৈ মৰমৰ ভনী দৈৱকী আৰু বসুদেৱক ৰথত বহাই কংসই নিজেই আনন্দমনে ৰথ চলাইছিল বসুদেৱৰ গৃহ অভিমুখৰ বাবে। এনেতে মাজ বাটতে আকাশবাণী শুনা গ'ল যে হে যুৱৰাজ কংস, তুমি মহা আনন্দে যিজনী ভনীক ৰথত উঠাই পতিগৃহলৈ যাত্ৰা কৰিছা, সেইজনী ভনীয়েৰাৰ অষ্টম পুত্ৰৰ হাতত তোমাৰ মৃত্যু হ'ব। সেই কথা শুনি কংসৰ মনত বৰ ভয় হ'ল। তেওঁ ৰথতেই দৈৱকীক বধ কৰিব বিচাৰিছিল। তেতিয়া বসুদেৱে ভয়ভাৱে কংসক বাধা দি ক'লে, হে নৰপতি, দৈৱকীক বধ কৰিলে তুমি নৰকত বাস কৰিব লাগিব। এওঁৰ অষ্টম পুত্ৰৰ হাততহে তোমাৰ মৃত্যু হ'ব। যদি সেই আকাশবাণীৰ কথা সঁচা হয়, তেতিয়া অযথা দৈৱকীক বধ কৰি কি লাভ হ'ব? গতিকে হে নৰপতি, তুমি দৈৱকীৰ অষ্টম পুত্ৰকে বধ কৰা উচিত হ'ব। হে নৰপতি, যিয়ে জীৱ হত্যা কৰে তেওঁ ঘোৰ অপৰাধী হয় আৰু শতগুণ পাপ হয়। লগতে তেওঁ নৰকত বাস কৰিবলগীয়া হয়। যি ধৰণে গো বধ কৰিলে মহাপাপ হয়, হত্যাকাৰীয়ে বহুকাল নৰকত বাস কৰিবলগীয়া হয়, তাৰ 10 গুণ বেছি পাপ হয় ব্ৰাহ্মণ হত্যা কৰিলে। হে নৰপতি, দৈৱকী হৈছে তোমাৰ ভগ্নী। যদি তেওঁক তুমি বধ কৰা, তেনেহ'লে শত ভগ্নী বধ কৰাৰ সমান মহাপাপ হ'ব। এই সংসাৰত যিমান মানুহ আছে, সকলোৱে স্বৰ্গ লাভৰ বাবে দান পূজা আদি কৰে। সাধু ঋষি মুনিসকলে এই সংসাৰ নিয়ৰৰ টোপাল যেন জ্ঞান কৰে। এইফালে তুমি হৈছা এজন ধাৰ্মিক আৰু জ্ঞানী ৰজা।
গতিকে তুমি হৈছা তোমাৰ বংশৰ সূৰ্যৰ দৰে তেজস্বী এজন ৰজা। অনৰ্থক ক্ৰোধ নকৰিবা। তুমি তোমাৰ মৰমৰ ভনীয়েৰাক বধ নকৰি মোৰ লগত এতিয়া যাবলৈ দিয়া। তুমি মোৰ পৰম মিত্ৰ। মই তোমাৰ আগত প্ৰতিজ্ঞা কৰিলোঁ যে দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তানক মই নিজেই তোমাৰ হাতত তুলি দিম। তোমাৰ মংগলৰ বাবে দৈৱকীয়ে জন্ম দিয়া সকলোটি সন্তানকে তোমাৰ হাতত তুলি দিবলৈ মই ৰাজি আছোঁ। দৈৱকী হৈছে তোমাৰ কন্যাৰ তুল্য, অতি মৰমৰ ভগ্নী। তুমি তেওঁক বধ নকৰি এৰি দিয়া। বসুদেৱৰ এই কথা শুনি কংসই দৈৱকীক বধ নকৰি বসুদেৱৰ সৈতে যাবলৈ দিলে। বসুদেৱেও দৈৱকীক লগত লৈ নিজ ভৱনলৈ আহিল। যথাসময়ত দৈৱকীয়ে এটি এটিকৈ 6টি পুত্ৰ সন্তান জন্ম দিছিল। প্ৰতিজ্ঞামতে বসুদেৱে 6টি সন্তানকেই কংসৰ হাতত তুলি দিছিল। নিষ্ঠুৰ কংসই সেই 6টি সন্তানকেই বধ কৰিছিল। সপ্তম সন্তান গৰ্ভধাৰণ কৰাৰ সময়ত কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰলৈ আনি বন্দী কৰি ৰাখিছিল। ৰোহিণীয়ে কাৰাগাৰত দৈৱকী বসুদেৱক দেখা কৰিব যাওঁতেই পৰমেশ্বৰ কৃষ্ণৰ ইচ্ছাত জন্ম লাভ কৰা মায়া দেৱীয়ে দৈৱকীৰ গৰ্ভস্থিত সন্তানটিক আকৰ্ষণ কৰি ৰোহিণীৰ গৰ্ভত স্থাপন কৰিছিল। বসুদেৱে তেওঁৰ বন্ধু নন্দৰ ঘৰত ৰোহিণীক থাকিবলৈ কৈছিল। সেইমতেই ৰোহিণী নন্দৰ ঘৰত থাকে। এনেদৰে সহস্ৰ মূৰ বিশিষ্ট সকলো সময়তেই কোলাত শুই থকা সেই অনন্ত নাগ বিষ্ণুৰ আদেশত দৈৱকীৰ সপ্তম সন্তান হিচাপে জন্ম লাভ কৰিবলৈ দৈৱকীৰ গৰ্ভত স্থিত হ'লহি। তেতিয়া পৰম পিতা পৰমেশ্বৰ বিষ্ণুই মায়া দেৱীক মাতি আনি কৈছিল, আই মায়া, তুমি পৃথিৱীলৈ যোৱাগৈ। মোৰ অনন্ত নাগে দৈৱকীৰ গৰ্ভত স্থিতি লৈছে। তুমি মায়াৰ বলেৰে দৈৱকীৰ গৰ্ভৰ পৰা অনন্ত নাগক আকৰ্ষণ কৰি ৰোহিণীৰ গৰ্ভলৈ নিবা। ৰোহিণীয়ে মোক পুত্ৰৰূপে পাবলৈ সদায় কাকুতি কৰি আছিল। সেয়েহে যিহেতু দৈৱকীৰ পুত্ৰ সন্তান ময়ে হ'ম, গতিকে অনন্ত নাগে জন্ম লাভ কৰিব ৰোহিণীৰ গৰ্ভত। এই অনন্ত নাগেই ৰোহিণীৰ পুত্ৰ হৈ জন্ম লাভ কৰি বলোৰাম নামেৰে মৰ্ত্যত জনাজাত হ'ব। হে আই যোগমায়া, দৈৱকীৰ গৰ্ভ আকৰ্ষণ কৰি ৰোহিণীৰ গৰ্ভত দিয়াৰ বাবে তেওঁৰ আন এটি নাম হ'ব সংকৰ্ষণ। মানৱ ৰূপে তেওঁ মৰ্ত্যত জন্ম হৈ মোৰ হ'ব তেওঁ দাদা আৰু মই হ'ম তেওঁৰ ভাতৃ কৃষ্ণ। কৃষ্ণ বলোৰাম ৰূপে মানৱ দেহ ধাৰণ কৰি আমি দুয়ো পৃথিৱীত হোৱা পাপ কৰ্মবোৰ কমাব লাগিব। অধৰ্ম নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰি পুনৰ দুয়ো ক্ষীৰোদসাগৰ পামহি। যেতিয়া বলোৰাম ৰূপে অনন্ত নাগে জন্ম লাভ কৰিব, তাৰ পিছত তুমি যশোদাৰ গৰ্ভত যোগমায়া ৰূপে স্থিত হ'বাগৈ। মই যি সময়ত দৈৱকীৰ গৰ্ভত জন্ম লাভ কৰিম, ঠিক তুমিও সেই একে সময়তে যশোদাৰ গৰ্ভত জন্ম লাভ কৰিবা। তুমি মহামায়াৰ প্ৰভাৱেৰে মথুৰা আৰু ব্ৰজধামত মানুহৰ মন ভুলাবা। অবিৰাম ধুমুহা আৰু বৰষুণৰ সৃষ্টি কৰিব বৰুণ আৰু বায়ু দেৱতাই। মোৰ এই নিৰ্দেশৰ কথা দুয়োজনকেই জনাবা। মোৰ জন্ম হোৱাৰ লগে লগে তুমিও জন্ম লৈ মথুৰা আৰু ব্ৰজবাসীক ঘোৰ নিদ্ৰাত পেলাব লাগিব। তুমি নিদ্ৰা দেৱীক মোৰ আদেশৰ কথা জনাবা। তেওঁ যেন সেই সময়ত সকলো প্ৰাণীকে নিদ্ৰা বান মাৰি অচেতন কৰি ৰাখে। মোক বসুদেৱে মথুৰাৰ পৰা যশোদাৰ ওচৰলৈ নি তাত মোক ৰাখি তোমাক দৈৱকীৰ ওচৰলৈ আনিব যাতে পাৰে।
যেতিয়া কংসই তোমাক বধ কৰিব খুজিব, তেতিয়া তুমি আকাশলৈ উৰি মোৰ জন্মৰ খবৰ জনাবা। এতিয়া তুমি যোৱা আৰু এই সকলোবোৰ কৰ্ম সুন্দৰকৈ কৰাগৈ। এনেদৰে পৰম পিতা পৰমেশ্বৰৰ নিৰ্দেশক্ৰমে যোগমায়া পৃথিৱীলৈ গমন কৰিলে। এইফালে আকৌ কাৰাগাৰত থকা বসুদেৱ আৰু দৈৱকীয়ে প্ৰভুক দৰ্শন লাভৰ বাবে ব্যাকুল হৈ আছিল আৰু প্ৰাৰ্থনা কৰি আছিল যে, হে প্ৰভু, তুমি পলম নকৰিবা, সোনকালেই মোৰ গৰ্ভত জন্ম লৈ অধৰ্ম নাশ কৰা প্ৰভু। তুমি আহিবা বুলিয়ে এটি এটিকৈ 6টি পুত্ৰক নিষ্ঠুৰ কংসৰ হাতত সমৰ্পণ কৰিছোঁ। আমাৰ মনৰ দুখ বেদনা তুমি বুজি পোৱা নাৰায়ণ। হে দয়াময়, তুমি পলম নকৰিবা। পলম কৰিলে কংসৰ অত্যাচাৰত আমি সকলোবোৰেই প্ৰাণত্যাগ কৰিব লাগিব। এনেদৰে যোগমায়াই দৈৱকীৰ গৰ্ভৰ পৰা অনন্ত নাগক আকৰ্ষণ কৰি ৰোহিণীৰ গৰ্ভত ৰাখিলে। যথাসময়ত ৰোহিণীয়ে পুত্ৰ সন্তান লাভ কৰিলে যশোদাৰ ঘৰত। দৈৱকীৰ সপ্তম গৰ্ভ নষ্ট হোৱা বুলি প্ৰচাৰ হ'ল। এই কথা শুনি কংসৰ মনত ভীষণ ভয়ভাৱ হ'ল। এইবাৰ আকৌ দৈৱকীয়ে অষ্টম পুত্ৰ জন্ম দিব। কাৰাগাৰত আগতকৈও বেছি পহৰাদাৰ নিয়োগ কৰা হ'ল। কাৰোবাৰ হাতত যাঠি, কাৰোবাৰ হাতত তৰোৱাল আৰু কাৰোবাৰ হাতত ধনুকাঁড়। তেওঁলোকে দিনে নিশাই সমানেই কাৰাগাৰৰ পহৰা দিব ধৰিলে। কংসৰ চকুত টোপনি নাই, পেটত ভোক নাই, চিন্তা, কেৱল মাত্ৰ চিন্তা। মনত মৃত্যুৰ ভয়। একোবাৰ ভাবিছে দৈৱকীক বধ কৰিব নেকি। মায়াৰ ছলনাত সেই কাম কৰিব নোৱাৰিলে। চাৰিওফালে কেৱল অমংগলীয়া চিন দেখিব ধৰিলে। মনত তিলমানো শান্তি নোহোৱা হ'ল। মায়াই নানানভাৱে কংসৰ মনত অশান্তি দিবলৈ ধৰিলে। কংস এক প্ৰকাৰৰ বলিয়াৰ দৰে হ'ল। এইফালে আকৌ দৈৱকী আৰু বসুদেৱৰ আকুল আহ্বানত অন্তৰ্যামী ভগৱান স্থিৰেৰে থাকিব নোৱাৰা হ'ল। তেওঁ দৈৱকী আৰু বসুদেৱক দেখা দিলেহি। তেতিয়া আছিল ভাদ মাহৰ অষ্টমী তিথি। সেইদিনা মায়াৰ বলত মথুৰা আৰু ব্ৰজৰ সকলো প্ৰাণী টোপনিত অচেতন। বাহিৰত প্ৰবল ধুমুহা বৰষুণ, সঘনাই মেঘৰ গৰ্জন, বিজুলী ঢেৰেকনি আৰু শিলাবৃষ্টি। একেবাৰেই ভয়ানক দৃশ্য। সেই সময়ত নাৰায়ণে চতুৰ্ভুজ মূৰ্তি ধৰি বসুদেৱ আৰু দৈৱকীক দেখা দিছিলহি। মায়াৰ প্ৰভাৱত কংস আৰু পালি পহৰীয়া সকলো ঘোৰ নিদ্ৰাত অচেতন হৈ পৰিছিল। বসুদেৱ আৰু দৈৱকীও অচেতন হৈছিল যদিও নাৰায়ণৰ সেই ৰূপ অচেতন মনৰ মাজতো দেখা পাইছিল। নাৰায়ণে দুয়োজনকে জ্ঞান দান কৰিলে। দুয়ো চকু মেলিলে। হাতৰ আৰু ভৰিৰ শিকলিৰ বান্ধ খুলি গ'ল। নিষ্ঠুৰ কংসৰ নিৰ্দেশত তেওঁলোকৰ বুকুৰ ওপৰত তুলি ৰখা গধুৰ শিল বাগৰি গ'ল। এনেদৰে পৰম পিতা পৰমেশ্বৰৰ চতুৰ্ভুজ মূৰ্তি দেখি বসুদেৱ আৰু দৈৱকীৰ সকলো দুখ আঁতৰ হ'ল। দুয়ো তেওঁক প্ৰণাম কৰিলে। নাৰায়ণৰ সেই মূৰ্তি অতুলনীয় আছিল। চাৰিওখন হাতত 4বিধ বস্তু, এখনত শংখ, এখনত চক্ৰ, এখনত গদা আৰু এখনত পদুম ফুল। ডিঙিত বনমালা, মূৰত কিৰীটী, বাহুত নানান ধৰণৰ মূল্যৱান মণিমুকুতা। দেহৰ অপূৰ্ব জ্যোতিয়ে চকু চাট মাৰি ধৰিছিল। দেহৰ পৰা যি উজ্জ্বল পোহৰ বিকিৰণ হৈছিল, সেই পোহৰ সাধাৰণ মানুহে চাব পৰা নাছিল। বসুদেৱ আৰু দৈৱকীক দিব্য জ্ঞান আৰু দিব্য চকু প্ৰদান কৰাতহে সেই মনোহৰ ৰূপ চাব পাৰিছিল। প্ৰথমে বসুদেৱে বন্দনা কৰি ক'বলৈ ধৰিলে যে, হে প্ৰভু, তুমি আদি, তুমিয়ে অন্ত, তুমি বিশ্বব্যাপী আছা। তোমাৰ আদেশ আৰু ইচ্ছাতেই বিশ্ব ব্ৰহ্মাণ্ড ব্ৰতি আছে। তোমাক দেখা পোৱা সহজ নহয়। তুমি দয়াৰ সাগৰ। তুমি কৃপা কৰি আমাক দৰ্শন দিলা। আমাৰ জীৱন সাৰ্থক হ'ল।
আমি মূৰ্খ, আমি তোমাৰ মহিমা একো বুজিও নাপাওঁ। তোমাৰ চৰণত মিনতি কৰিছোঁ, তুমি আমাৰ পুত্ৰৰূপে দেখা দিয়া প্ৰভু। তোমাক পাবলৈকে নিষ্ঠুৰ কংসৰ হাতত আমাৰ 6 পুত্ৰ বলিদান দিলোঁ। এই কাৰাগাৰ অতি কষ্টকৰ ঠাই। আমি আৰু কংসৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰোঁ প্ৰভু। আমাক মুক্ত কৰি দিয়া প্ৰভু। তুমি পুত্ৰৰূপে জনম লোৱাৰ পাছত কংসই তোমাক বধ কৰিব। কেনেকৈ তোমাক ৰক্ষা কৰিব পাৰিম সেই কথা জনোৱা দয়াময়। এনেদৰে বসুদেৱে হাতজোৰ কৰি দুখমনে নাৰায়ণৰ পিনে চায়েই থাকিল। দৈৱকীয়ে দুখমনে ক'বলৈ ধৰিলে যে হে হৰি, তুমি হেনো দয়াময়, দয়াৰ জানো এয়াই নিদৰ্শন প্ৰভু। মই অবলা নাৰী, মোৰ বুদ্ধি জ্ঞান একোৱেই নাই। মই সকলোবোৰ তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ প্ৰভু। সকলো নাৰীয়ে বজ্ৰঘাত সহ্য কৰিব পাৰে, কিন্তু পুত্ৰশোক সহ্য কৰিব একেবাৰেই নোৱাৰে। সেই কথা তুমিতো জানা প্ৰভু। তুমি অন্তৰ্যামী, মোৰ সকলো বেদনা তুমি জানা। তোমাক পাবলৈ মই 6টি পুত্ৰৰ শোক সহ্য কৰিছোঁ। ঘৰ বাৰী ত্যাগ কৰি এই অন্ধকাৰ কাৰাগাৰত বন্দিনী হৈ আছোঁ। সেইবোৰ সহ্য কৰিছোঁ তোমাক পুত্ৰৰূপে পাবলৈ। মই এতিয়া তোমাৰ চৰণত প্ৰাণ বিসৰ্জন দিম। সকলোৱে তোমাক ভক্তঘাতী বুলি কলংকিত কৰিব। এনেদৰে দৈৱকীয়ে বিলাপ কৰি নাৰায়ণৰ চৰণত মূৰ ৰাখিলে। তেতিয়া নাৰায়ণে ক'লে, হে মা, তুমি নাকান্দিবা, ধৈৰ্য ধৰা। মই তোমাৰ পুত্ৰ হৈ জনম লৈছোঁ। তোমাৰ কোনো দুখ নাথাকিব। এইবাৰৰ সৈতে তুমি মোৰ 3বাৰ মাতৃ হ'লা। তুমি সাধাৰণ নাৰী নোহোৱা। তোমালোক দুয়ো মোৰ 3বাৰ মাতা পিতা হৈছা। তোমালোক ভাগ্যৱান। এটা জনমত চুতাপা নামে যিজন বিখ্যাত ৰজা আছিল, সেইজন আছিল এই বসুদেৱ। তুমি তেওঁৰ প্ৰিয়তমা ভাৰ্যা আছিলা। তোমাৰ নাম আছিল পৃশ্নী। তোমালোকে মোক পুত্ৰৰূপে পাবলৈ তপস্যা কৰিছিলা। ৰাজ্য ধন ত্যাগ কৰি ব্ৰহ্মাৰ আদেশত তোমালোক দুয়ো বনৰ মাজত মোক পুত্ৰৰূপে পাবলৈ তপস্যা কৰি থাকোঁতেই মই শ্যাম ৰূপে ধাৰণ কৰি তোমালোকক দৰ্শন দিছিলোঁ। কি বৰ লাগে সোধাত তোমালোকে মোৰ দৰে পুত্ৰ লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছিলা। মই তোমালোকৰ ভক্তিত মোহিত হৈ 3টা জনমত তোমালোকৰ পুত্ৰ হৈ জনম লভিম বুলি বৰদানো কৰিছিলোঁ। তোমালোকৰ মনোবাসনা পূৰ্ণ কৰিবলৈ এই জনমত মই পৃশ্নী গৰ্ভ নামে তোমালোকৰ পুত্ৰ হৈয়ে জনম লৈছিলোঁ। তোমালোক দুয়ো মোক বৰ মৰম কৰিছিলা। দ্বিতীয় জনমত বসুদেৱে কশ্যপ মুনি ৰূপে জন্ম লাভ কৰিছিল। তুমি জন্ম লাভ কৰিছিলা অদিতি নামেৰে। দুয়ো স্বামী স্ত্ৰী হৈছিলা। মই বামন ৰূপে তোমালোকৰ পুত্ৰ হৈ জন্ম লৈছিলোঁ। বলিক ছলনা কৰি পৃথিৱীৰ ভাৰ কমাইছিলোঁ। এইবাৰ হৈছে মোৰ শেষৰ জনম। এই জনমৰ পাছত তোমালোকে মুক্তি পাবা। তোমালোকে মানৱ ৰূপে জনম ল'ব আৰু নালাগে। লগতে ময়ো তোমালোকৰ পুত্ৰ হ'ব নালাগিব। হে পিতৃ বসুদেৱ, হে মাতৃ দৈৱকী, তোমালোকে এইবাৰৰ সৈতে মোক 3বাৰ পুত্ৰৰূপে পাই ধন্য হৈছা। মিছা মায়াত মজি দুখ নকৰিবা। তোমালোক দুয়োৰে জীৱন সাৰ্থক হ'বৰ বাবে চতুৰ্ভুজ ৰূপে দেখা দিলোঁ। মই সকলোৰে ফলদাতা নাৰায়ণ। ভক্তৰ বাবে মই কেতিয়াবা পুত্ৰ আৰু কেতিয়াবা ভৃত্য হ'বলৈ বাধ্য হওঁ। পৃথিৱীৰ পৰা অধৰ্ম বিনাশৰ বাবে মই এইবাৰ জন্ম ল'লোঁ। তোমালোক মোৰ পিতৃ মাতৃ হৈ জীৱন সাৰ্থক কৰিলা। নাৰায়ণৰ এই কথা শুনি দৈৱকীয়ে ক'লে, হে প্ৰভু দয়াময়, তুমি চতুৰ্ভুজ ৰূপ ত্যাগ কৰি নৰ ৰূপে ধাৰণ কৰি মোৰ কোলাত বহাহি মোৰ মনৰ সকলো দুখ নিবাৰণ কৰা। লগতে কোৱা, তোমাক কেনেকৈ দুৰাচাৰ কংসৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰিম।
দৈৱকীৰ কথা শুনি নাৰায়ণে ক'লে, তোমাৰ সপ্তম গৰ্ভ নাশ হোৱা বুলি ভাবিছা? সেইটো নহয়। মোৰ নিৰ্দেশত অনন্ত নাগেই তোমাৰ গৰ্ভত নৰৰূপে স্থিতি লৈছিল। মহামায়াৰ দ্বাৰা তোমাৰ গৰ্ভণী ৰোহিণীৰ গৰ্ভত ৰখা হৈছিল। তেওঁ বলোৰাম ৰূপে জন্ম লাভ ইতিমধ্যে কৰিছে। মায়া দেৱীয়ে মায়াৰ বলত আজিৰ এই ধুমুহা বৰষুণৰ সৃষ্টি কৰিছে। নিদ্ৰা দেৱীয়ে নিদ্ৰাবান মাৰি সকলোকে অচেতন কৰি ৰাখিছে। এই সময়ত মায়াই যোগমায়া ৰূপে যশোদাৰ কন্যা হৈ উপজিছে। মোক বসুদেৱে লৈ গৈ ব্ৰজধামৰ যশোদাৰ তাত ৰাখি যোগমায়াক তোমাৰ হাতত দিবহি। দুৰাচাৰ কংসই যোগমায়াক বধ কৰিব খুজিলেই যোগমায়াই সৰগলৈ গমন কৰিব। এতিয়া এই কাৰাগাৰৰ দুৱাৰ আপোনা আপুনি খোল খাব। প্ৰবল সোঁতৰ যমুনা নদীয়েও বাট এৰি দিব। কোনো ভয় নাই। এনেদৰে নাৰায়ণে এই কথা কৈ এটি সামান্য শিশু ৰূপ ধাৰণ কৰিলে। দৈৱকীয়ে আঠে বেঠে কোলাত লৈ মৰম কৰিলে। ঈশ্বৰৰ নিৰ্দেশমতে বসুদেৱে শিশু কৃষ্ণক মূৰত তুলি লৈ কাৰাগাৰৰ বাহিৰ হ'ল। পালি পহৰীয়া সকলো ঘোৰ নিদ্ৰাত অচেতন। অনন্ত নাগে নিজেই আহি ফণাৰে বৰষুণ নপৰাকৈ কৃষ্ণক ঢাকি ধৰিলে। শিয়াল ৰূপ ধৰি মায়াই আহি বসুদেৱক বাট দেখুৱাই নিলে। যমুনা নদীয়েও বাট এৰি দিলে। অতি সহজে যমুনা পাৰ হ'ল বসুদেৱ। ব্ৰজপুৰীত সকলো অচেতন। যশোদাৰ কাষত যোগমায়াই কন্যা শিশুৰূপে খেলি আছে। বসুদেৱে কৃষ্ণক যশোদাৰ কাষত শুৱাই থৈ প্ৰণাম জনাই যোগমায়াক কোলাত তুলি লৈ পুনৰ মথুৰা নগৰৰ কংসৰ কাৰাগাৰত সোমালহি। কাৰাগাৰ পোৱাত কাৰাগাৰৰ দুৱাৰ আপোনা আপুনি বন্ধ হৈ গ'ল। বসুদেৱ দৈৱকীৰ হাত আৰু ভৰিত শিকলিৰ বান্ধ লাগি গ'ল। পালি পহৰীয়াৰ টোপনি ভাঙিল। শিশুৰূপী মহামায়াই কান্দিব ধৰিলে। শিশুৰ কান্দোন শুনি পহৰাদাৰ সকলোৱে দৈৱকীৰ অষ্টম সন্তানে জন্ম লাভ কৰিছে বুলি ভাবি ল'লে। সিপিনে দৈৱকীৰ অষ্টম পুত্ৰৰ জন্মৰ সময় যিমানেই ওচৰ চাপিছিল সিমানেই কংসৰ মনত মৃত্যু ভয় বেছিকৈ হৈছিল। যিকোনো উপায়ে তেওঁ জীয়াই থাকিবৰ ইচ্ছা কৰিছিল। তেওঁৰ ধন ঐশ্বৰ্য বহুত। কোটি কোটি ঘোঁৰা হাতী অগণন সৈন্য সুন্দৰ ভাৰ্যা অলেখ দাস দাসীৰে পৰিপূৰ্ণ। তেওঁৰ সমান ঐশ্বৰ্যশালী ৰজাই নাছিল। সেইবাবে তেওঁ বেছি অহংকাৰী হৈছিল। ইচ্ছা কৰিলে তেওঁ ক্ষমতাৰে ইন্দ্ৰকো বন্দী কৰিব পাৰিছিল। সত্যযুগত বিষ্ণুই মহাপৰাক্ৰমী দৈত্য হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুক বধ কৰাৰ কাহিনী কংসই জানে। ত্ৰেতা যুগত ৰাম অৱতাৰ ধৰি নাৰায়ণে ৰাৱণ কুম্ভকৰ্ণ আদিক বধ কৰাৰ কাহিনীও শুনিছে। দ্বাপৰত দৈৱকীৰ গৰ্ভত সেই নাৰায়ণেই জন্ম লাভ কৰি কংসক বধ কৰিব বুলি দৈৱবাণী হৈছে। দৈৱবাণী সত্য নহয় বুলি ভাবিছিল তেওঁ ভাবিছিল তেওঁক সামান্য শিশু এটিয়ে কেতিয়াও বধ কৰিব নোৱাৰিব। গতিকে তেওঁৰ জীয়াই থকাৰ ইচ্ছা দিনে দিনে বাঢ়িছিল। দৈৱকীৰ অষ্টম সন্তান জন্ম পালেই বধ কৰি দৈৱবাণী মিছাত পৰিণত কৰিবলৈ তেওঁ সকলো প্ৰকাৰৰ ব্যৱস্থা কৰিছিল। মৃত্যুৰ কথা ভাবি থাকিলে কেতিয়াবা তেওঁ সপোন আৰু দিঠকত কৃষ্ণৰ চতুৰ্ভুজ ৰূপ দেখা পাবলৈ ধৰিলে। সেইবোৰ মনৰ ভুল বুলি ভাবি পুনৰ মন ডাঠ কৰিছিল। চিন্তা কৰোঁতে কৰোঁতে তেওঁ আগতকৈ বেছি দুৰ্বল হৈছিল। কিন্তু তেওঁৰ শত্ৰুক বধ কৰিবলৈ সদায় নতুন নতুন চিন্তা কৰিছিল। যিদিনাই কৃষ্ণ জন্ম পালে সেইদিনা টোপনিত কংসই এক ভয়ানক সপোন দেখিছিল যে দৈৱকীৰ পুত্ৰৰূপে নাৰায়ণে জন্ম পাইছে। জন্ম পোৱা শিশুটি প্ৰকাণ্ড ডাঙৰ হৈ কংসক ভৰিত ধৰি দাঙি শূন্যত চক্ৰৰ দৰে ঘূৰাইছে। তেওঁৰ বুকুত বহি তেওঁক বধ কৰিছে।
এই সপোন দেখি ভয়তে তেওঁ জোৰে চিঞৰ মাৰি দিলে। তেওঁৰ চিঞৰ শুনি ৰাণী সাৰ পাইছিল। সপোনৰ কথা ৰাণীক কোৱাত ৰাণীয়ে ৰজাক অভয় দি ক'লে যে সপোন সদায় সপোনেই, তেওঁ তাৰ বাবে ভয় কৰা অনুচিত। ৰাণীয়ে নানান প্ৰবোধ দিয়াত কংসই মনত কিছু সাহস পালে। তেওঁ সপোন সঁচা নহয় বুলি ধৰি ল'লে। মনে মনে ভাবিলে নিশ্চয় দৈৱকীৰ পুত্ৰ সন্তান জন্ম পালে, সেইবাবে তেওঁ তেনে বেয়া সপোন দেখিলে। তেওঁ হাতত তৰোৱাল লৈ কাৰাগাৰলৈ আহিল। এনেতে দৈৱকীয়ে যোগমায়াক কোলাত লৈ গাখীৰ খুৱাই আছিল। সেই সময়তে কংস গৈ ওচৰ পালেহি। দৈৱকীৰ পুত্ৰ নহয়, কন্যাহে জন্ম পাইছে। এই বুলি জানি কংসই মনে মনে ভাবিলে যে দুষ্ট নাৰায়ণে ছলনা কৰিবলৈ পুত্ৰ নহয় কন্যাৰূপে জন্ম লৈছে। কন্যা সন্তান বধ কৰা নহ'ব বুলি ভাবি তেনে ছলনা কৰিছে। কংসই জানিছিল যে নাৰী বধ মহাপাপ। তথাপিও নিজৰ প্ৰাণতকৈ কোনো ডাঙৰ নহয় বুলি ভাবি তেওঁ দৈৱকীৰ কোলাৰ পৰা যোগমায়াক কাঢ়ি ল'লে। যোগমায়াই কান্দিলে। দৈৱকীয়ে কংসক কাকুতি মিনতি কৰি ক'বলৈ ধৰিলে যে হে দাদা, এইটো পুত্ৰ নহয়, এয়া কন্যা সন্তান। এটি এটিকৈ আমাৰ 6টি পুত্ৰক তোমাৰ হাতত তুলি দিছিলোঁ। তুমি নিষ্ঠুৰভাৱে সিহঁতক শিলত আছাৰি মাৰিছা। এইজনী কন্যা সন্তান, এই কন্যা বধ নকৰিবা দাদা। বসুদেৱেও এই কন্যা সন্তানটিক বধ নকৰিবলৈ নানানভাৱে কাকুতি মিনতি কৰিলে। তথাপিও দুষ্টমতী কংসই কোনো বুজনি নেমানিলে। তেওঁ ক'বলৈ ধৰিলে যে চতুৰ নাৰায়ণে মোক ঠগিবলৈ চক্ৰান্ত কৰি পুত্ৰ হৈ জন্ম নলৈ কন্যাৰূপে জন্ম লভিছে। মই পাপলৈ ভয় নকৰোঁ। কন্যা হ'লেও এই সন্তান মোৰ শত্ৰু। মই এই সন্তান বধ কৰি শত্ৰুমুক্ত হ'বই লাগিব। এই বুলি যোগমায়াক বাহিৰলৈ লৈ গৈ শিলত আছাৰিবলৈ দাঙিলে। তেওঁ জোৰে ওপৰলৈ দলি মাৰি দিলে। যোগমায়াই তৎক্ষণাৎ দশভুজা ৰূপ ধাৰণ কৰি শূন্যৰ পৰা ক'বলৈ ধৰিলে, হে পাপী কংস, তোক বধিবলৈ নাৰায়ণে জন্ম লাভ কৰিছে। তোৰ মৃত্যু অনিবাৰ্য। তাৰ পাছত যোগমায়াই ভীষণ মূৰ্তি ধৰি শূন্যত বিলীন হ'ল। কংস ভয়ত কঁপিবলৈ ধৰিলে। ভয়ে ভয়ে তেওঁ বিচনালৈ গৈ শুই পৰিল। সেইপিনে যশোদাই সাৰ পাই শিশু কৃষ্ণক দেখি আনন্দত আত্মহাৰা হ'ল। যশোদাই পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰ পাই নন্দ, উপনন্দ আদি সমগ্ৰ ব্ৰজবাসী নন্দ যশোদাক শুভেচ্ছা জনালে। শিশু কৃষ্ণক দৰ্শন কৰি গোপিনীসকলৰ কোনোৱে গীত গালে, কোনোৱে নৃত্য কৰিলে আৰু কোনোৱে নানা বাদ্য বজাই আনন্দ কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।